যে এনেকৈ ডকাইতৰ গেং এটা মানে গুৱাহাটী আৰু অসমৰ লগতে বহুত স্থানত কৰিছে, এটা ঘূৰি আছে তেওঁলোকে ডকাইতি কৰাৰ কাৰণে। আৰু তেওঁলোকক কালি আমি খানাপাৰাত প্ৰথমে ধৰোঁ, লগতে দুটা জেগাত খানাপাৰাৰ লগতে আৰু চিজুবাৰী লজ এটাত মানে ৰেড মাৰা হয়। টোটেল 10জন মানে হাৰ্ডক'ৰ ক্ৰিমিনেলছ হয় তেওঁলোকক ধৰা হয়। তেওঁলোকে বেছিভাগ মানে গুডাউন লুট হয়, ডকাইতি হওক বা আমাৰ টাৱাৰ টেলিকমৰ যিবিলাক মূল্যৱান সামগ্ৰী আছে সেইবিলাক, আৰু লগতে হাইজেকিং আদিত জড়িত আছে। আৰু তেওঁলোকৰ পৰা আমি তেওঁলোকৰ নামকেইটা হ'ল ক্ৰমে বৰপেটা ভেল্লাৰ বিপুল আলী এলাইজ বড়ো, ৰমজান আলী দুদুলা, পিৰু আলী এলাইজ গাজী আলী, নাছিৰ আলী, আছাদুৰ ৰহমান আৰু চাহিদুল আলী। আৰু ভেল্লাৰ আৰু 3জন আছে ভেল্লা বৰপেটাৰ, আব্দুল বস্তি এলাইজ ডাঙৰ, মুক্তা হুছেইন সৰু, মহম্মদ আলী চাহিল আৰু একজন আছে তামুলপুৰৰ। টোটেল হ'ল তোমাৰ 10জন মানুহ। আৰু তেওঁলোকৰ পৰা আমি বহুত ধৰণৰ মানে আপত্তিজনক বস্তু পাইছোঁ, যেনেকৈ এটা ইয়াৰ গান পোৱা গৈছে, লগতে এটা RRU যিটো মানে টাৱাৰৰ মূল্যৱান সামগ্ৰী হয় ষ্টলেন, সেইটো পোৱা গৈছে। 4খন গাড়ী জব্দ কৰা হৈছে আৰু বহুতো টুলছ, বহুতো মানে সামগ্ৰী যি ডকাইতি কাৰ্য আদি ব্যৱহৃত কৰে সেইবিলাক সামগ্ৰী বহু পৰিমাণৰ জব্দ কৰা হৈছে। আৰু এই প্ৰাথমিক তদন্তত গম পাম যে ইহঁতে বহুত কেছত জড়িত আছে। এনেকুৱা পূৰ্বত এই যিকেইটা মই কৈছোঁ, ডকাইতি হওক, টাৱাৰ চুৰি হওক, সামগ্ৰী বা গুডাউন লুট হওক, হাইজেকিং আদি কেছত জড়িত আছে। আৰু বাকী তদন্ত চলি আছে। অসমৰ ভিন্ন স্থানত কৰা বুলি আমি খবৰ পাইছোঁ এতিয়ালৈকে। টাৰ্গেট মানে ইহঁতৰ মানে যিকোনো স্থানত হ'ব পাৰে, গুৱাহাটীত হ'ব পাৰে, অসমৰ ভিন্ন স্থানত ইহঁতে কৰি থাকে। ইহঁতৰ টাৰ্গেট বুলি কথা নাই, অসমৰ ভিন্ন স্থানত কৰি থাকে মানে।